নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুনৰ পুজবেকক লৈ ভাৰত বাংলাদেশ সীমান্তত উত্তেজনা অব্যাহত আছে কালি আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো কিদৰে 9 জন বাংলাদেশীয়ে কান্দি কান্দি স্বীকাৰ কৰিছিল যে আমি বাংলাদেশৰ নাগৰিক আৰু আমি বিগত 10 জুনত আমি ভাৰতত প্ৰৱেশ কৰিছিলো একাংশ দালালৰ সহায়ত আৰু তেওঁলোকক যেতিয়া ভাৰতত তেওঁলোকক আটক কৰা হ'ল আৰু যি কেন্দ্ৰীয় চৰকাৰৰ যি শেহতীয়া নীতি যেতিয়া বাংলাদেশী ধৰা পৰে তেওঁলোকক সীমান্তলৈ নিয়া হ'ব আৰু তাৰ পৰা তেওঁলোকক পুজবেক কৰা হ'ব আৰু সেইটো যেতিয়া বিএছএফে কৰিব বিচাৰিছে তাক লৈ এতিয়া পুনৰ ভাৰত বাংলাদেশ সীমান্ত উত্তপ্ত হৈ পৰিছে আৰু এতিয়াও অসমৰ যি মানকাছাৰ জিলা আছে হে মানকাছাৰৰ যি ভাৰত বাংলাদেশ সীমান্ত আছে তাত নো মেন্স ল্যান্ডত এতিয়াও 9 গৰাকী বাংলাদেশীয়ে কান্দি আছে তেওঁলোকে বুন্দাপৰ দিব লগা হৈছে কাৰণ ভাৰতত তেওঁলোকক নাৰাখে আৰু বাংলাদেশৰ বিজিবিয়ে তেওঁলোকক গ্ৰহণ নকৰে এটা দুধুৰ মুধুৰ স্থিতিত আছে আৰু কান্দি কান্দি এই বাংলাদেশী নাগৰিকসকলে কৈছে যে আমি বাংলাদেশী নাগৰিক আমি সিলেট জিলাৰ নাগৰিক আমাৰ হাতত বাংলাদেশৰ সকলো নথিপত্ৰ আছে আমি দালালৰ সহায়ত টাকা দি ভাৰতত প্ৰৱেশ কৰিছিলো কামৰ সন্ধানত এই দৃশ্যাংশ আপোনালোকক দেখাইছো এদৰে কালি পুৱতি নিখাৰ পৰা চলতে এই নো মেন্স ল্যান্ডত এদৰে বাংলাদেশী নাগৰিকসকলে কান্দি আছে তেওঁলোকে কৈছে আমি বাংলাদেশী নাগৰিক তেওঁলোকে নিজে স্বীকাৰ কৰিছে তেওঁলোকে বিগত 10 জুনত ভাৰতত প্ৰৱেশ কৰিছিল অসমত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকক যি মানকাছাৰৰ সাহাপাৰা সীমান্ত আছে তাৰ পৰা 3 জনক আটক কৰা হৈছিল আৰু লগতে ঝালুৰাছ সীমান্তৰ পৰা 6 জনক আটক কৰা হৈছিল এই আটকাধীন 9 জনীয়া অবৈধ বাংলাদেশী নাগৰিকৰ দলটোত শিশু আৰু মহিলাও আছে কিন্তু তেওঁলোকক যেতিয়া বিএছএফে আটক কৰি তেওঁলোকৰ হাতত বাংলাদেশৰ স্থায়ী নাগৰিক হিচাপে তেওঁলোকৰ নথিপত্ৰ পায় যেতিয়া তেওঁলোকক বিজিবিক তেওঁলোকক সমজাবলৈ যায় বিজিবিৰ সৈতে যেতিয়া তেওঁলোকে বৈঠকত মিলিত হয় সীমান্তত কিন্তু বিজিবিয়ে তেওঁলোকক গ্ৰহণ নকৰে বিজিবিৰ মতে তেওঁলোক বাংলাদেশী নাগৰিক নহয় কিন্তু অতি আচৰিত কথা তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোক বাংলাদেশী নাগৰিক আৰু এতিয়া এনে অৱস্থাত নো মেন্স ল্যান্ডত বুন্দাপৰ দিব লগা হৈছে এই বাংলাদেশী নাগৰিকসকলে মই প্ৰথমতেই এই বাংলাদেশী নাগৰিকসকলে কি কৈছে আপোনালোকক শুনাই লব বিচাৰিছো কিছু লাগবে না ভাই মার আমরা ভাই বাংলাদেশের নাগরিক ভাই আইডি কার্ড আছে পরিচয় আছে সব কিছু আছে ভাই তোর কত দিতে এনে থাও আইডি কার্ড আছে সব কইমু ভাই হ্যাঁ এনে কত ভালো করি নিচে 10 তারিখ আর মুখটা ভালো করে দিল মানে তোর কয়দিন আসলে ইন্ডিয়ার মধ্যে যে নিচে যার বাড়িতে নিচে সব কইতার কত সালে গেছো ইন্ডিয়া না 10 তারিখ এই যে জুন মাসের 10 তারিখ জুন মাসের 10 তারিখ 3-4 দিন এইখানে রাখছে রাখে আসছে তারপরে কয়জনক নামে দিছে এই পাশে 7 জন আমরা আর বলে কো 7 জন কো দুটো বাচ্চা রাস্তা তো এটা ভাইটা বাংলাদেশের ছোট একটা বাচ্চা ভাই মাসুম বাচ্চা বাংলাদেশের ভাই ভাই একটা ফোন দাও আমার ভাই মিছা কথা কইতেছে বাংলাদেশে তারা ইন্ডিয়া দিয়েছিলি কে বাপরে দালাল হয়ে গেছে ভাই দালাল তো আমার করে না তো করে না ভাই সিলেট থেকে ভাই আমরা পরিচয় না থাকলে তোমরা আমরা মাইরা লাগে মাইরা ভাই নদীতে পালাই দিন তাহলে আমরা ইন্ডিয়া যাব না ভাই আমরা ইন্ডিয়ার জানি না কাম হচ্ছে আচ্ছা মন থেকে মাত্র ঠিক আছে জানেন কসম ভাই ভাই নাম্বারটা দিলে ভাই একটা ফোন দাও কিছু লাগবে না ভাই মার আমরা ভাই বাংলাদেশের নাগরিক ভাই আইডি কার্ড আছে পরিচয় আছে সব কিছু আছে ভাই তোর কত দিতে এনে থাও আইডি কার্ড আছে সব কইমু ভাই হ্যাঁ এনে কত ভালো করে কো নিচে 10 তারিখ আর মুখটা ভালো করে দিল মানে তোর কয়দিন আসলে ইন্ডিয়ার মধ্যে যে নিচে যার বাড়িতে নিচে সব কইতার কত সালে গেছো ইন্ডিয়া না 10 তারিখ এই যে জুন মাসের 10 তারিখ জুন মাসের 10 10 তারিখ 3-4 দিন এইখানে রাখছে রাখে আসছে তারপরে কয়জনক নামে দিছে এই পাশে 7 জন আমরা আর বলে কো 7 জন কো দুটো বাচ্চা রাস্তা তো এটা ভাইটা বাংলাদেশের ছোট একটা বাচ্চা ভাই মাসুম বাচ্চা বাংলাদেশের ভাই ভাই একটা ফোন দাও আমার ভাই মিছা কথা কইতেছে বাংলাদেশে তারা ইন্ডিয়া দিয়েছিলি কে বাপরে দালাল হয়ে গেছে ভাই দালাল তো আমার করে না তো করে না ভাই সিলেট থেকে ভাই আমরা পরিচয় না থাকলে তোমরা আমরা মাইরা লাগে মাইরা ভাই নদীতে পালাই দিন তাহলে আমরা ইন্ডিয়া যাব না ভাই আমরা ইন্ডিয়ার ভাই জানি না ভাই কাম হচ্ছে আচ্ছা মন থেকে মাত্র ঠিক আছে জানেন কসম ভাই ভাই নাম্বারটা দিলে ভাই একটা ফোন দাও কিছু লাগবে না ভাই মার এয়া হৈছে সীমান্তত অবৈধ বাংলাদেশীৰ বিননি আৰু এই সমূহ দৃশ্য আজি দেখুৱাই আছো এয়া হৈছে এদৰে এতিয়া সীমান্তত একাংশ বাংলাদেশী এইবোৰ শিশু মহিলা সহ বাংলাদেশী এতিয়া নো মেন্স ল্যান্ডত এদৰে আজি পুৱাৰ ভাগত ৰখি থাকিব লগা হৈছে কালি নিখাৰ পৰা আজি পুৱালৈকে তেওঁলোকে বুন্দাপৰ দিব লগা হৈছে না ভাৰতে যে তেওঁলোকক ধৰিছে ভাৰতে পুজবেক কৰিছে কাৰণ ইতিমধ্যেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা কথা কৈছিল যে এতিয়া
সেই পুৰণা পদ্ধতি নহ'ব, তেওঁলোকক আটক কৰিব, ডিটেনশ্যন কেম্পলৈ নিব, সেইবোৰ নহয়। য'ত ধৰা পৰে তাৰ পৰা তেওঁলোকক সীমান্তলৈ লৈ যোৱা হ'ব আৰু বিজিবিৰ হাতত গতাই দিয়া হ'ব। কিন্তু বিজিবি নাচুৰ বান্দা, তেওঁলোকে এতিয়া নিজৰ দেশৰ নাগৰিকসকলকে তেওঁলোকে গ্ৰহণ নকৰা হৈছে। ওলোটাই তেওঁলোকে প্ৰশ্ন কৰে যে আপোনালোক বাংলাদেশৰ প্ৰকৃত নাগৰিক হয় জানো? কাৰণ যিকেইজন বাংলাদেশীৰ মন্তব্য মই শুনালোঁ, লাগিলে মই পুনৰবাৰ আপোনালোকক শুনাম। তাত তেওঁলোকে স্পষ্টকৈ কৈছে যে আমি বাংলাদেশৰ চিলেট জিলাৰ নাগৰিক। আমি বিগত 10 জুনত একাংশ দালালৰ সহায়ত টকা দি আমি চিলেটৰ পৰা সীমান্ত পাৰ কৰাই দিছিল। আমি অসমত প্ৰৱেশ কৰিছিলোঁ, মানকাছাৰত প্ৰৱেশ কৰিছিলোঁ, কামৰ সন্ধানত ইয়ালৈ আহিছিলোঁ। আৰু এতিয়া শেহতীয়াকৈ পশ্চিমবংগ নিৰ্বাচনৰ পাছত যি এক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে, মানে বাংলাদেশী বিৰোধী যি স্থিতি দেখিবলৈ পোৱা গৈছে। কাৰণ ইয়াৰ আগতে TMCৰ মমতা বেনাৰ্জীয়ে এই অবৈধ বাংলাদেশীক ৰঙা দলিচা পাৰিয়ে পশ্চিমবংগত এখন চৰকাৰ চলাই আছিল, যিটো এতিয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। আৰু এই TMC চৰকাৰ নোহোৱা হোৱাৰ পাছত এতিয়া হাহাকাৰ লাগিছে বাংলাদেশীসকলৰ মাজত। আৰু কেৱল পশ্চিমবংগই নহয়, অসমত থকা বাংলাদেশীসকলৰ মাজতো এতিয়া হাহাকাৰ লাগিছে। তেওঁলোকে কিছুমান ধৰা পৰিছে, বাংলাদেশী বিৰোধী অভিযান চলিছে, আৰু দালালৰ সহায়ত যে তেওঁলোকে প্ৰৱেশ কৰে সেই কথা পুনৰবাৰ স্পষ্ট হৈছে। এতিয়া এই 9জন অবৈধ বাংলাদেশীক পুছবেক কৰাক লৈ এটা ডাঙৰ সমস্যাত পৰিছে BSF। কাৰণ ইয়াৰ আগতো যেতিয়া পশ্চিমবংগ সীমান্তইদি প্ৰায় 33গৰাকী অবৈধ বাংলাদেশীক যেতিয়া পুছবেক কৰিব বিচৰা হৈছিল, তেতিয়াও কিন্তু বিজিবি বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে BSFৰ একাংশ বিষয়া কৰ্মচাৰীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল। তেওঁলোকে কাজিয়া কৰিছিল আৰু অন্য নালাগে এই সীমান্তৰ একাংশ বাংলাদেশীক তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰিছিল, শিলগুটি নিক্ষেপ কৰিছিল। পৰিস্থিতি উত্তপ্ত হৈছিল আৰু কোনো কাৰণত বাংলাদেশে সেই অবৈধ বাংলাদেশীসকলক একচেপ্ট কৰা নাছিল বা গ্ৰহণ কৰা নাছিল। কিন্তু এতিয়া পশ্চিমবংগৰ পাছত অসমৰ ভাৰত বাংলাদেশ সীমান্তটো একেই দেখিবলৈ পোৱা গৈছে। এই সিবোৰ হৈছে বাংলাদেশী নাগৰিক, তেওঁলোকক পঠাবলৈ চেষ্টা কৰা হৈছে বাংলাদেশলৈ, কিন্তু বিজিবিয়ে তেওঁলোকক গ্ৰহণ নকৰে। আৰু খুদ এই বাংলাদেশী নাগৰিকসকলে স্বীকাৰ কৰিছে যে আমি বাংলাদেশৰ নাগৰিক। তেওঁলোকে কেতিয়া আহিছিল, কিয় আহিছিল, কেনেকৈ আহিছিল, কোনটো পথেৰে আহিছিল, কিমান দিন থাকিলে, সকলো কথা কিন্তু তেওঁলোকে কেমেৰাৰ সন্মুখত কৈছে, বিজিবিৰ সন্মুখত কৈছে। কিন্তু তথাপিও বিজিবিয়ে এই সমগ্ৰ যি ঘটনা তেওঁলোকে এক ৰহস্যজনক স্থিতিত তেওঁলোকে গ্ৰহণ কৰিছে। আৰু কি চক্ৰান্ত সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। মই পুনৰবাৰ জনাইছোঁ যে দালালৰ সহায়ত অহা একাংশ অবৈধ বাংলাদেশী এতিয়া মেন্স লেণ্ডত বুন্দাপৰ দিব লগা হৈছে। এই দুটা বাংলাদেশী নাগৰিক মই ইতিমধ্যে দেখুৱাইছোঁ, তেওঁলোকে মন্তব্য আপোনালোকক শুনাইছিলোঁ। কাটা তাঁৰৰ বেৰ পাৰ হৈ তেওঁলোক আহিছিল। আৰু এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ আগতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেতিয়া বাংলাদেশী ধৰা পৰে তেওঁলোকে স্বীকাৰ কৰে যে আমি যি উন্মুক্ত সীমান্ত আছে, উন্মুক্ত সীমান্তদি আমি আহোঁ আৰু আমাক অনাৰ ক্ষেত্ৰত একাংশ দালালে সহায় কৰে, যিটো কথা স্পষ্টকৈ তেওঁলোকে বাৰম্বাৰ কৈছে। আৰু তাৰ পাছতো উন্মুক্ত সীমান্তদি বাংলাদেশী আহি আছে। এতিয়া যেতিয়া পুছবেক কৰিবলৈ চেষ্টা কৰা হৈছে, তেতিয়া কিন্তু বাংলাদেশ বৰ্ডাৰ গাৰ্ডছে যিবোৰ যেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, যি ব্যৱহাৰ কৰিছে বা যেনেকুৱা ধৰণৰ সীমান্তৰ বাংলাদেশীসকলক লৈ তেওঁলোকে ঢাল হিচাপে ব্যৱহাৰ কৰিছে, তাত কিন্তু এতিয়া সঁচাকৈয়ে শলঠকত পৰিছে BSF লগতে এই অবৈধ বাংলাদেশীসকল। কাৰণ তেওঁলোকে তাত বুন্দাপৰ দিব লগা হৈছে। তেওঁলোকক কোনোৱে নাৰাখে, তেওঁলোকক ভাৰতেও নাৰাখে, বাংলাদেশে গ্ৰহণ নকৰে। আৰু যিখন দেশৰ তেওঁলোক নাগৰিক, সেইখন দেশে তেওঁলোকক এতিয়া গ্ৰহণ নকৰোঁ বুলি কৈছে, নহয় বুলি কৈছে। আৰু তাৰ মাজতে ওলাই পৰিছে আৰু যি গৃহমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যি মন্তব্য কৰিছিল যে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব, আৰু সেই স্থিতিত এতিয়াও তেওঁলোক অটল আছে। আৰু তাত যি আমাৰ বাংলাদেশ BSF সকল আছে, বৰ্ডাৰ গাৰ্ডছসকল আছে, তেওঁলোকে কিন্তু কেইবাখনো বিজিবি আৰু BSFৰ মাজত ফ্লেগ মিটিং মিলিত হৈছে। তেওঁলোকে গতাব বিচাৰিছে, কিন্তু তেওঁলোকে গ্ৰহণ কৰা নাই নিজ দেশৰ নাগৰিকসকলক। আৰু তাৰ পাছতেই এনেকুৱা ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ চিলেট জিলাৰ পৰা আহিছিল আৰু 24 ঘণ্টা উকলি গৈছে এই বাংলাদেশ নাগৰিককেইজন সেই মেন্স লেণ্ডত থকা ঘটনাৰ। আৰু এফালৰ পৰা তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোক বাংলাদেশৰ নাগৰিক হয়। বংগৰ সমান্তৰালভাৱে এতিয়া অসমতো বিপদ ঘণ্টা বাজিছে এই বাংলাদেশীসকলৰ, আৰু যাৰ কাৰণে তেওঁলোকে এতিয়া আতংকিত হৈ পৰিছে, নিজ দেশলৈ পলাবলৈ চেষ্টা কৰিছে। কিন্তু অতি আচৰিত কথা যে সেইখন দেশৰে যি সীমা সুৰক্ষাৰ দায়িত্বত যি আছে বাংলাদেশ বৰ্ডাৰ গাৰ্ডছ, তেওঁলোকে কিন্তু তেওঁলোকক গ্ৰহণ কৰা নাই। যাৰ কাৰণে আমি ভাৰত বাংলাদেশ সীমান্তত এতিয়া অবৈধ বাংলাদেশীৰ বিননি শুনিবলৈ পাইছোঁ। তেওঁলোকে আতংকিত হৈ পৰিছে, নিজ দেশলৈ যাব বিচাৰিছে। আৰু কিমান বাংলাদেশী আছে সেয়া স্পষ্ট হৈছে, কাৰণ পশ্চিমবংগৰ পৰা জাকে জাকে বাংলাদেশী এতিয়া বাংলাদেশত প্ৰৱেশ কৰিছে, যিবোৰ ৰেলেৰে যোৱাৰ সময়ত ধৰা পৰিছে, কিছুমানক আটক কৰা হৈছে, পুছবেক কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু তাতে কিন্তু এতিয়া বিজিবিৰ এক নাচুৰ বান্দা যি
স্থিতি আছে সেয়া আমি দেখিবলৈ পাইছোঁ আৰু 24 ঘণ্টা অতিক্ৰম কৰিলে এতিয়াও মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তৰ মেন্স লেণ্ডত বুন্দাপৰ দিব লগা হৈছে 9টা অবৈধ বাংলাদেশী মই পুনৰবাৰ সেই মন্তব্য শুনাই এই লাইভটোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ ভাই বাংলাদেশের নাগরিক ভাই আইডি কার্ড আছে পরিচয় আছে সবকিছু আছে ভাই তোর কত দিতে এন্ডে থাও আইডি কার্ড আছে সব কই মোবাইল হ্যাঁ এন্ডে কত ভালো করে কো নিচে 10 তারিখ তোর মুখটা ভালো করে ভালো করে তুলো মানে তোর কয়দিন আসলে এন্ডের মধ্যে যে নিচে যার বাড়িতে নিচে সব কইতার কত সালে গেছো ইন্ডিয়া না 10 তারিখ এই যে জুন মাসের 10 তারিখ জুন মাসে 10 তারিখ 3-4 দিন এখানে রাখছে রেখে আসছে তারপরে কয়জনক নামে দিছে এই পাশে 7 জন আমরা আর বলে কো সাতজন কো দুটা বাচ্চা রাস্তা কইতে পারি না ভাই এটা বাংলাদেশের ছোট একটা বাচ্চা ভাই মাসুম বাচ্চা এটা বাংলাদেশের ভাই ভাই একটা ফোন দাও আমার ভাই মিছা কথা কইতেছে বাংলাদেশে তারা ইন্ডিয়া দিয়েছিলি কে ভাই আমরা দালাল হয়ে গেছে ভাই দালাল তো আমার করে না তো করে না ভাই সিলেট থেকে ভাই আমরা পরিচয় না দেখলে তোমরা আমরা মাইরা লাগে মাইরা ভাই নদীতে পালাই দিন তাহলে আমরা ইন্ডিয়া যাব না ভাই আমরা ইন্ডিয়ার ভাই জানি না ভাই গার্মেন্ট কাম হচ্ছে একটা মন থেকে মাত্র তুলে ঠিক আছে কসম ভাই ভাই নাম্বারটা বললে ভাই একটা ফোন দাও কিছু লাগবে না ভাই মারো আমরা ভাই বাংলাদেশের নাগরিক ভাই আইডি কার্ড আছে পরিচয় আছে সবকিছু আছে ভাই তোর কত দিতে এন্ডে থাও আইডি কার্ড আছে সব কই মোবাইল হ্যাঁ এন্ডে কত ভালো করে কো নিচে 10 তারিখ তোর মুখটা ভালো করে তুলো মানে তোর কয়দিন আসলে এন্ডের মধ্যে যে নিচে যার বাড়িতে নিচে সব কইতার কত সালে গেছো ইন্ডিয়া না 10 তারিখ এই যে জুন মাসের 10 তারিখ জুন মাসে 10 তারিখ 3-4 দিন এখানে রাখছে রেখে আসছে তারপরে কয়জনক নামে দিছে এই পাশে 7 জন আমরা আর বলে কো সাতজন কো দুটা বাচ্চা রাস্তা কইতে পারি না ভাই এটা বাংলাদেশের ছোট একটা বাচ্চা ভাই মাসুম বাচ্চা এটা বাংলাদেশের ভাই ভাই একটা ফোন দাও আমার ভাই মিছা কথা কইতেছে বাংলাদেশে তারা ইন্ডিয়া দিয়েছিলি কে ভাই আমরা দালাল হয়ে গেছে ভাই দালাল তো আমার করে না তো করে না ভাই সিলেট থেকে ভাই আমরা পরিচয় না দেখলে তোমরা আমরা মাইরা লাগে মাইরা ভাই নদীতে পালাই দিন তাহলে আমরা ইন্ডিয়া যাব না ভাই আমরা ইন্ডিয়ার ভাই জানি না ভাই গার্মেন্ট কাম হচ্ছে একটা মন থেকে মাত্র তুলে ঠিক আছে কসম ভাই ভাই নাম্বারটা বললে ভাই একটা ফোন দাও